নমস্কাৰ, মই কৃষ্ণকুৰে। আজি আমাৰ মাজত উপস্থিত আছে মেঘা ঝুমুই বিনন্দিনীৰ সফলতাৰ আঁৰৰ এগৰাকী শিল্পী, আদিবাসী চাহ জনগোষ্ঠীৰ এগৰাকী অভিনেতা, সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক, অভিনেতা মংগল নায়ক ডাঙৰীয়া। আজি আমি তেখেতৰ পৰা ঝুমুইৰ বিনন্দিনীৰ সন্দৰ্ভত তেখেতৰ মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন মংগল নায়ক ডাঙৰীয়া, আমি আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। যি চৰকাৰে যোৱা 24 তাৰিখে ঝুমুৰ বিনন্দিনী অনুষ্ঠিত কৰিলে, এই সন্দৰ্ভত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? 24 তাৰিখে আমাৰ যি ঝুমুৰ বিনন্দিনী অনুষ্ঠান হৈ গ'ল, আমাৰ ঝুমুৰ গীত নৃত্যৰ যি বিশ্ব অভিলেখ হ'ল, সেই দিনটোতো কোনোদিন আমি পাহৰিবই নোৱাৰিম। এটা স্মৃতি দিন। আৰু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যি আমাৰ ঝুমুৰ নৃত্য, সেই দিনটোত এটা মানে অভিলেখ গঢ়া বুলি ক'ব লাগিব। তাৰ বাবে প্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কাৰণ তেখেতৰ নেতৃত্বতেই আমাৰ এই অনুষ্ঠানটো আয়োজন কৰা হ'ল। আৰু এই অনুষ্ঠান আয়োজন কৰি আমাৰ নিজৰ কালচাৰ, আমাৰ ট্ৰেডিশ্যন যিটো গোটেই বিশ্বক জনপ্ৰিয় কৰাৰ মানে আমি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে খুব ভাল লাগিছে মোৰ। সেইদিনাখনতো আমাৰ 24 তাৰিখ দিনাখন যেতিয়া তাত নাচনীবিলাকে নাচিছে, বা আমাৰ প্ৰধানমন্ত্ৰী সন্মুখত উপস্থিত আছে, মুখ্যমন্ত্ৰী আছে, আৰু সেইদিনা আমাৰ নাচনীবিলাকে যেতিয়া নাচিছে, গান শেষ হোৱাৰ পিছত মানে আমাৰ চকু পানী ওলাই গৈছিলে। যে ইমান ধুনীয়া, মানে আমি আশা কৰা নাছিলোঁ যে নাচনীবিলাকে মানে ইমান ধুনীয়া পাৰফৰ্ম কৰিব। কাৰণ প্ৰথম পৰ্যায়ৰ আমি যেতিয়া তেওঁলোকক শিকাইছিলোঁ, মানে LEC লেভেলবিলাকত বা আমাৰ কলাক্ষেত্ৰত আমি যেতিয়া মাষ্টাৰ ট্ৰেইনাৰবিলাককো শিকাইছিলোঁ, বা আমাৰ LEC লেভেলবিলাকত যেতিয়া শিকাইছিলোঁ, জনাল লেভেলবিলাকত তেওঁলোকৰ পাৰফৰ্ম ইমান মানে আমি যিমান আশা কৰিছিলোঁ সেইমতে আমি পোৱা নাছিলোঁ। আৰু সেই 24 তাৰিখ দিনটোত আমাৰ খুব ভয় আছিলে যে এই ল'ৰা ছোৱালীবিলাকে সেইদিনা মানে যাতে খেলি মেলি নহওক, কিবা নহওক। কাৰণ এইটো যিহেতু আমি বিশ্ব দৰবাৰক দেখাব গৈ আছোঁ, নহয় জানো, আমাৰ অভিলেখ সৃষ্টি কৰিব গৈ আছোঁ আমাৰ ঝুমুৰ গীত নৃত্যৰ। গতিকে আমাৰ খুব ভয় লাগিছিলে, কিন্তু ভগৱানৰ আশীৰ্বাদত মানে ভাল কাম কৰিলে সদায় ভগৱানে আশীৰ্বাদ কৰে বুলি কয়। তো সেইদিনাখন মানে ইমানেই ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে, মানে আমাৰ শিল্পীবিলাকে, তেওঁলোকক মানে মই আমাৰতো যিকেইজনে কষ্ট কৰিছোঁ ধৰক, আমি বহুত কেইগৰাকী ইয়াত কষ্ট কৰিছোঁ। আপুনি এগৰাকী মুখ্য নৃত্য প্ৰশিক্ষক আছিলে মেঘা ঝুমুৰ বিনন্দিনীৰ। তো যিহেতুকে আজি ৱৰ্ল্ড ৰেকৰ্ড হৈছে ঝুমুৰ, তো এইটো সন্দৰ্ভত আপোনাৰ মনটো কেনেকুৱা লাগিছে? নাই, খুবেই ভাল লাগিছে, খুব ভাল লাগিছে। মানে মই কৈছোঁতো, আমাৰ এই যিদিনাখন আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ল, মানে হ'ল 24 তাৰিখ দিনাখন, যেতিয়া মানে নাচনীবিলাকে নাচি পেলাই মানে শেষ কৰিলে গানটোত, মানে চকু পানী ওলাই গৈছে। মানে আমি যিটো কষ্ট কৰিছিলোঁ, বা ল'ৰা ছোৱালীবিলাক যিটো কষ্ট কৰিছিলে, বহুত কষ্ট কৰিছিল ল'ৰা ছোৱালীবিলাক, বহুত। মানে আমি যিমান কষ্ট কৰিছোঁ, আমাতকৈ বেছি কষ্ট কৰিছিল সিহঁতে, আৰু যাৰ কাৰণে আমি মানে সফল হৈছোঁ। এতিয়া আপোনালোকে পোনপ্ৰথমে প্ৰস্তুতি কেনেকৈ চলাইছিলে? প্ৰস্তুতি মানে প্ৰথমে যে আমাৰ 24 জুন তাৰিখে মিটিং এটা হৈছিলে, CM ছাৰৰ আছিলে তাতে, আৰু তেখেতে গোটেই পৰিকল্পনাটো ক'লে যে এনেকুৱা মানে ঝুমুৰৰ অনুষ্ঠান এটা পাতিব গৈছোঁ, আৰু এইটো মানে গোটেই বিশ্ব অভিলেখ গঢ়াৰ কাৰণে। গতিকে গোটেই সিদিনাখন মিটিং হ'ল আৰু পৰিকল্পনাও কৰা হ'ল। তাৰ পিছদিনা আকৌ সেইটো আমাৰ ক'ত হ'ব বোলে না, সৰুসজাই ষ্টেডিয়ামত তেনেকুৱা প্লেনিং কৰা হ'ল। সৰুসজাই ষ্টেডিয়ামতো তেনেকুৱা আমাৰ মন্ত্ৰীসকল বিমল বৰা ছাৰহঁত গৈছে, সঞ্জয় কিষাণ ডাঙৰীয়াহঁত গৈছে, জাহিৰ হুছেইন ডাঙৰীয়া গৈছে, আৰু বহু মানে মন্ত্ৰী MLA আৰু শিল্পীসকলো গৈছে। তাৰপিছত পংকজ ইংতিও আহিছিলে, সাজন নায়ক আদি কৰি আমাৰ যিসকল মগা শিল্পীবিলাক আছে চবে গৈছিলে। আমাৰ ফিল্ড ছাৰ্ভে কৰা হৈছিলে। ফিল্ড ছাৰ্ভে কৰাৰ পিছত ডিচাইড কৰা হ'ল যে তাত কিমান নাচনী নাচিব পাৰিব, বা কিমান ঢুলীয়া তাত ইনভলভ কৰিব পৰা যাব। সেই হিচাপে ছেকেণ্ড যেতিয়া আমাৰ মিটিং হ'ল,
ছেকেণ্ড মিটিঙত সেই কথাবিলাক উত্থাপন কৰা হ'ল যে ইমান নাচনি হ'ব বা ইমান ধুনীয়া মানে তাত হেৰি কৰিব পাৰিব। তো আমি সেইখিনি কৰোঁতে এতিয়া আমি নাচনি কেনেকুৱা নিৰ্বাচন কৰিম সেই পৰিকল্পনাবিলাক কৰা হ'ল। নাচনি কেনেকুৱা মানে নিৰ্বাচন কৰিম। তো তাতে আমাৰ মিটিংবিলাকত কি হ'ল যে তাতে আমাক এটা কমিটি বনাই দিছিলে, এটা কোৰ কমিটি আৰু 5জনীয়া এটা কোৰ কমিটি আৰু এটা এক্সপাৰ্ট কমিটি বনাই দিছিলে, মানে 29জনীয়া। পিছত আমাৰ 32জনীয়া হ'ল এই এক্সপাৰ্ট কমিটি। তো সেই কমিটিয়ে লগতে এইটো ক্ষেত্ৰত বিশেষকৈ আমাৰ বিমল বৰা ছাৰে মানে খুব সহযোগ কৰিছে আৰু সঞ্জু কিষাণ ডাঙৰীয়া ছাৰে। তাৰপিছত আমাৰ জিতেন কুমাৰ দাস আমাৰ গোটেই প্ৰগ্ৰামখিনি তেখেতে চাইছিলে, মানে কেনেকুৱা হ'ব কেনেকুৱা নাই, কোন ল'ৰা ছোৱালী ক'ৰ পৰা আহিব, খোৱা বোৱাৰ কি হ'ব, মানে এভৰিথিং মানে দায়িত্ব তেখেতক দিয়া হৈছিলে। আৰু প্ৰথমে আমাৰ মীনাক্ষী মেম আছিলে, তাৰপিছত মীনাক্ষী মেম ৰিটায়াৰ হোৱাৰ পিছত মানে ট্ৰান্সফাৰ হ'ল, মীনাক্ষী মেম ট্ৰান্সফাৰ হ'ল, ৰাহুল কুমাৰ দাস ছাৰ আহিলে। আৰু ইমান ধুনীয়াকৈ মানে বস্তুবিলাক মানে হেৰিবিলাক প্লেনিংবিলাক কৰা হ'ল যে প্ৰথমে আমাৰ মানে মাষ্টাৰ ট্ৰেইনাৰ অনা হ'ব গোটেই অসমৰ পৰা। আমি লিষ্ট বনাইছিলোঁ, তাতে লিষ্ট বনাইছিলোঁ। সাজন নায়ক আছে, অমি কিষাণ আছে, মই নিজে আছোঁ, আমাৰ দীপেন ছাৰ আছে, মৃত্যুঞ্জয় কৰ্মকাৰ আছে, এই ভোলা ৰৌতীয়া ডাঙৰীয়া আছে, মকৰ সিং ভূমিজ ডাঙৰীয়া আছে। এনেকুৱা শিল্পী আমি কেইগৰাকী শিল্পীয়ে মানে তেনেকুৱা লিষ্ট বনোৱা যে গোটেই অসমৰ পৰা কেনেকুৱা হেৰি হ'ল। সুশীল কৰ্মী ডাঙৰীয়া আছিল, তেখেত বয়সস্থ মানুহজন কিন্তু বহুত হেল্প কৰিছে আমাক। সুশীল কৰ্মীৰ মিছেছ কুসুম কৰ্মী, প্ৰতিমা কৰ্মী আছিল বিশ্বনাথ চাৰিআলি। তেনেকুৱাকৈ বহুত আমাক হেৰি কৰিছে যে ক'ৰ পৰা কেনেকুৱা কালেকশ্যন হ'ব, ল'ৰা ছোৱালীবিলাক ক'ৰ পৰা আনিম আমি মাষ্টাৰ ট্ৰেইনাৰ। তো আমি প্ৰথম পৰ্যায়ত 250 আনিছিলোঁ মাষ্টাৰ ট্ৰেইনাৰ। 250 মাষ্টাৰ ট্ৰেইনাৰ, এইটো আমাৰ জিতেন ছাৰৰ নেতৃত্বত হৈছিলে। 250 মাষ্টাৰ ট্ৰেইনাৰ আনি প্ৰথমে তেওঁলোকক ট্ৰেইন আপ কৰা হ'ল। তাৰপিছত এটা ডেমো ভিডিঅ' বনোৱা হ'ল, তেওঁলোকক মাতি পেলাই ডেমো ভিডিঅ' বনাই পেলাই সেইটো আকৌ ছাবমিট কৰা হ'ল। মানে CM ছাৰে ক'লে যে প্ৰথমে ডেমো ভিডিঅ' এটা বনাব লাগে, আৰু তাৰ কাৰণে প্ৰথমে গানটো বনাব লাগিব। আৰু সেই গানৰ দায়িত্বটো প্ৰথমে দিছিলে আমাৰ ভদ্ৰৰাজ ডাঙৰীয়াক, দুলাল মাৰ্কী ডাঙৰীয়াক দিছিলে। কিন্তু দুলাল মাৰ্কী ডাঙৰীয়া অনিবাৰ্য কাৰণত মই ক'লোঁ মানে গুৱাহাটীত উপস্থিত থাকিব নোৱাৰিম ইমান দিন বুলি ক'লে। তাৰপিছত ভদ্ৰৰাজ ডাঙৰীয়া দিলে, ভদ্ৰৰাজ ডাঙৰীয়াও ছেম তেনেকুৱা সেইখিনি। তাৰপিছত সেই দায়িত্বখিনি সাজন নায়কক দিয়া হ'ল, আৰু সাজন নায়কে গোটেই অডিঅ'ৰ কামখিনি মানে দায়িত্ব ল'লে। আৰু সেই তাতে ধৰক আমাৰ মৃত্যুঞ্জয় কৰ্মকাৰ গান গাইছে, সাজন নায়কে গান গাইছে, ময়ো কোৰাছ ভাৰ্চনটো গাইছোঁ। তাৰপিছত দুলাল মাৰ্কী ডাঙৰীয়াও গান গাইছে তাতে, আৰু আমাৰ বহুত উদীয়মান শিল্পীসকলেও তাত কোৰাছ ভাৰ্চনটো গান গাইছে, মানে সুযোগ পাইছে আৰু ধৰক গানটো গাবলৈ। তো সেই তেনেকৈ অডিঅ'টো হোৱাৰ পিছত আমি ভিডিঅ'টো বনালোঁ। ভিডিঅ'ৰ কাৰণে ধৰক আমাক ল'ৰা ছোৱালী লাগিব। তাৰপিছত গোটেই অসমৰ পৰা 250 ল'ৰা ছোৱালী অনা হ'ল। 250 ল'ৰা ছোৱালী অনাৰ পিছত তেওঁলোকক কলাক্ষেত্ৰতে ৰাখি হেৰি কৰি তাৰপিছত আমি সেইটো এটা ডেমো ভিডিঅ' বনাইছিলোঁ নেহৰু ষ্টেডিয়ামত। কিন্তু সেই ডেমো ভিডিঅ'টো যেতিয়া হ'ল, তেতিয়া আমাৰ যিটো এক্সপাৰ্ট কমিটি আৰু কোৰ কমিটি, তেওঁলোকক প্ৰথম ডেমো ভিডিঅ'টো দেখাব লাগিব বুলি ক'লে। তো সেই যেতিয়া দেখুওৱা হ'ল, তাতো মানে তেওঁলোকে খুটি নাটি ওলায় কিছুমান শিল্পীবিলাকে, যে নহয় এইটো এনেকুৱা হ'ব লাগে, এইটো এনেকুৱা হ'ব লাগে, গানটো এনেকুৱা হৈছে, এইটো এনেকুৱা হৈছে, ভিডিঅ'টো এনেকুৱা হৈছে, এইখিনি তেনেকুৱা হৈছে, তালটো এনেকুৱা হৈছে, মাত্ৰা এনেকুৱা হৈছে, এনেকুৱা টাইপৰ অলপ সেইখিনি আহিলে। তাৰপিছত সেইখিনি দায়িত্ব আকৌ গানৰ দায়িত্ব পুনৰবাৰ আমাৰ ৰাম চাচনি ডাঙৰীয়াক দিয়া হ'ল, যিহেতু তেখেত আমাৰ ছিনিয়ৰ পাৰ্চন হয় আৰু জ্যেষ্ঠ বহুত অভিজ্ঞ ব্যক্তি তেখেত। ৰাম চাচনি গোটেই মিউজিকৰ দায়িত্বখিনি দিয়া হ'ল। তাৰপিছত ৰাম চাচনি দাক আমাৰ গুৱাহাটীত মাত্ৰ প্ৰথম পৰ্যায়তে মাতিছিলে, কিন্তু তেওঁৰ অসুস্থতাৰ কাৰণে তেওঁ আহিব পৰা নাছিল। কিন্তু এইটোৰ কাৰণে মানে অসুস্থতাৰ সত্ত্বেও মানে তেখেত গুৱাহাটীত আহিলে, গুৱাহাটীত আহি অডিঅ'ৰ কামখিনি কৰালে, অডিঅ'ৰ কামখিনি ধুনীয়াকৈ কৰালে, আৰু সেই গালেও তেনেকুৱা গানবিলাকে। তাৰপিছত এই ইয়াত ডেমো ভিডিঅ' বনোৱা হ'ল, পুনৰ আকৌ সেই শিল্পীসকলক মাতি পেলাই আকৌ পুনৰ ডেমো ভিডিঅ' বনোৱা হ'ল। ডেমো ভিডিঅ' বনাই আমাৰ CM ছাৰক সেইখিনি দিয়া হ'ল। তাৰপিছত CM ছাৰে দেখিলে কৈছে একচেপ্টেবল এইটো। তেতিয়া তাৰ পিছৰ পৰ্যায়ত আমি কি কৰিলোঁ যে যেতিয়া সেইখিনি CM ছাৰে ৰেকগনাইজ কৰি দিলে যে একচেপ্টেবল বুলি, তেতিয়া পুনৰবাৰ আমাৰ প্লেনিং আৰম্ভ হৈ গ'ল যে গোটেই অসমৰ পৰা আমি প্ৰথমে মাষ্টাৰ ট্ৰেইনাৰ ঠিক কৰিব লাগিব। গোটেই অসমৰ পৰা 350 ল'ৰা ছোৱালীক মাথা হ'ল মাষ্টাৰ ট্ৰেইনাৰৰ কাৰণে। তাৰপিছত তেওঁলোকক গুৱাহাটীত আকৌ কলাক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হ'ল, মানে 12 দিনমান তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ল। প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকক LAC লেভেলবিলাকক
তেওঁলোকক মানে ধৰক LAC লেভেল কোনটো LACত কিমান কেণ্ডিডেট আছে মানে কিমান হ'ব কোনটো ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেট আহিব পাৰফৰ্মাৰ আহিব তাৰ ওপৰত বেছ কৰি মাষ্টাৰ ট্ৰেইনাৰবিলাকক মানে পঠাই দিয়া হ'ল LAC লেভেলত আৰু LAC লেভেলটো হ'ল LAC লেভেলত চিলেকশ্যন হৈ গ'ল চিলেকশ্যন হোৱাৰ পিছত 3 দিন পাৰফৰ্মো তেওঁলোকক কৰালে ৰিহাৰ্চেল কৰালে তাতে তাৰপিছত জোনেল লেভেল হ'ল আমাৰ ডিষ্ট্ৰিক্ট লেভেল যিটো তো ডিষ্ট্ৰিক্ট লেভেলটো আমি সিংগল ডিষ্ট্ৰিক্ট নকৰি জোনেল 2-3খন মানে ডিষ্ট্ৰিক্ট মিলাই বা 4-5খন ডিষ্ট্ৰিক্ট মিলাই এনেকুৱা জোনেল লেভেল হেৰি কৰা হ'ল প্ৰথমে হ'ল আমাৰ তেজপুৰত তাৰপিছত যোৰহাট তাৰপিছত ডিব্ৰুগড় তাৰপিছত শিলচৰত এনেকুৱা এই গোটেই মানে 27খন জিলাৰ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে আৰু মানে চিলেকশ্যন হৈ আমি একদম ফাইনেল পৰ্যায়ত আহিলোঁ আহি পেলাই আমি গুৱাহাটীত আকৌ 20 তাৰিখে গোটেই ল'ৰা ছোৱালীবিলাক আহিলে গোটেই অসমৰ পৰা আৰু আহি পেলাই আমি তেওঁলোককো প্ৰশিক্ষণ দিয়ালোঁ 2 দিন টাইম তেওঁলোকক ফুল্লি 2 দিন টাইম মানে পালে তেওঁলোকে 23 তাৰিখ দিনাখনো ধৰক পাইছে যদি যিটো স্পীড হ'ব লাগিছিলে সেইদিনাখন অলপ কাৰণ স্বাস্থ্যৰ কথাও আছে তেওঁলোকৰ মেডিকেল মানে বহুত ছোৱালী আমাৰ বেমাৰ হৈ গৈছে কাৰোবাৰ ভৰি মোচক খাইছে কাৰোবাৰ গজাল সোমাই গৈছে কাৰোবাৰ গা বেয়া হৈ গৈছে বহুত মানে তেনেকুৱা হেৰি হৈছে তো সেইটো কাৰণে মানে আমাৰ 24 তাৰিখ দিনা মানে তেওঁলোকক আগবেলা ৰেষ্ট দিয়া হ'ল পিছবেলা ডাইৰেক্ট ফাইনেল একেবাৰে হেৰি কৰা CM ছাৰ আহিছিলে 23 তাৰিখ দিনাখন আমাৰ পাৰফৰ্মেঞ্চ চাবলৈ মানে কেনেকুৱা হৈছে কেনেকুৱা কি মানে CM ছাৰে চালে খুব ভাল পাইছে CM ছাৰো ভাল পালে তাৰপিছত ফাইনেল দিনাৰ কাৰণে প্ৰস্তুত হ'বলৈ দিলে আৰু আমি সেইমতে প্ৰস্তুত কৰিলোঁ তো ইয়াতে আৰু তেনেকুৱাকৈ ফাইনেল হেৰি হ'ল তো আমি যেতিয়া LAC লেভেলবিলাকত গৈছিলোঁ বা শিকাইছিলোঁ বা ডিষ্ট্ৰিক্ট লেভেলবিলাকত জোনেল লেভেলবিলাকত তেতিয়া আমাৰ এটা ভয় আছিলে মানে যে ল'ৰা ছোৱালীবিলাক যেনেকুৱা নাচি আছিলে মানে পাৰিব নাই নোৱাৰিব নাই কাৰণ আমাৰ যিটো ডিজাইন কৰা হৈছে সেই ডিজাইন মতে একেলগত এটা লাইনত 180 ছোৱালী থাকিব 180টা ছোৱালী এটা লাইনত থাকিব তাৰপিছত তেওঁলোকে 45কে ভাগ হ'ব মানে এটা চাৰ্কুল হ'ব গতিকে সেইখিনিক তেওঁলোকে কৰিব পাৰিবনে নাই বিৰাট এটা আমাৰ মানে সংখ্যা আছিলে ঢুলীয়াবিলাকে তেনেকুৱা মানে যিটো ডিজাইন আমি বনালোঁ প্ৰথমে ঢুলীয়াবিলাক মাজত থাকিব বাঁহী মাজত থাকিব গান মানে ষ্টাৰ্ট হোৱাৰ পিছত অলপ পিছত যেতিয়া বাঁহী হেৰি হোৱালৈকে ঢুলীয়াবিলাক তেনেকুৱা ওলাই যাব তো সেই ওলাই যোৱা সময়ত সেই লাইন আপটো তেওঁলোকে পাবনে নাই একেবাৰে ছাইডত সেই তেনেকুৱাকৈ আমাৰ খুব ভয় আছিলে কিন্তু সেই 24 দিনাখন আমাৰ ল'ৰা ছোৱালীবিলাক যিটো মানে পাৰফৰ্ম দিলে এইটো দুনিয়াই চেলিউট কৰিছে মানে আমিতো দূৰৰে কথা আমাৰতো মানে চকু পানী ওলাই গৈছে এনেকুৱা হেৰি তো আমাৰ কলিয়াবৰৰ পৰা কিমানগৰাকী নাচনী তাত অংশগ্ৰহণ কৰিছিল কলিয়াবৰৰ পৰা বুলি নহয় আমাৰ নগাঁও ডিষ্ট্ৰিক্টত 225টা আমাক হেৰি কৰিছিলে কিন্তু লাষ্টত আমি ডাইৰেক্টৰ অফিচত কাৰণ কলিয়াবৰত বহুত বাগান আছে মানে 21খন বাগান কলিয়াবৰতেই আছে বেলেগ বাগান কিছুমান ঠাইত 19খন আছে কিছুমান ঠাইত 14খন আছে বেলেগ LACবিলাকত তো সেইকাৰণে কলিয়াবৰৰ ল'ৰা ছোৱালী বেছি আৰু আমাৰ 225টা আছিলে ফাৰ্ষ্টত 225ৰ আমি 62 দুটা সমষ্টিত দিছিলোঁ আৰু 110টা ইয়াত দিছিলোঁ মানে তো সেই তেনেকুৱাকৈ মানে ভাগ কৰা হৈছিলে কিন্তু পিছত আকৌ কলিয়াবৰত বেছি ল'ৰা ছোৱালী হোৱাৰ কাৰণে আৰু কিছুমান ৰিজাৰ্ভতো ৰাখিব লাগে 2-এটা ল'ৰা ছোৱালী বুলি আমি পুনৰবাৰ ডাইৰেক্টৰ ছাৰক এপিল কৰিলোঁ ডাইৰেক্টৰ ছাৰে সেইমতে আমাৰ ল'ৰা ছোৱালীখিনিক এৰি দিলে তো 184টা নাচনী গৈছিলে টোটেল আৰু ঢুলীয়া আছিলে এইখিনিতে আৰু এটা প্ৰশ্ন উদয় হৈছে সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াতো দেখা পোৱা গৈছে ঝুমুৰ আৰু ঝুমুৰ এই দুটা শব্দৰ ওপৰত কিছু বিতৰ্ক যেন সন্দেহ হৈছে তো এইটো সন্দৰ্ভত আপুনি কি ক'ব নহয় ঝুমুৰ আৰু ঝুমুৰ নহয় জানো হয় কিন্তু এইটো কথাটো হৈ গ'ল কি এতিয়া আমাৰ ঝুমুৰো বুলি কয় ঝুমুৰো বুলি কয় ঝুমুৰো বুলি কয় আমাৰ অসমত কিছুমান ঠাইত মানে ভাষা ভেদে ঠাই মানে প্ৰনাউন্সিয়েশ্যন ভেদে ঠাই ভেদে আমাক বেলেগ বেলেগ হেৰিবিলাক মানে উচ্চাৰণবিলাক কৰে কিছুমান ঠাইত ঝুমুৰ বুলি কয় কিছুমান ঠাইত ঝুমুৰ বুলি কয় কিছুমান ঠাইত ঝুমুৰ বুলি কয় কিন্তু যেতিয়া আপুনি ক'ব ভাত খালে দাদা নি যাবে কাৰ যেতিয়া সেইটো ঠাচত তেওঁলোকে যেতিয়া কয় তেতিয়া ঝুমুৰ বুলি কয় তাৰ কিছুমান আছে দাদা চলতো তোমাৰ ঝুমুৰ আছে ঝুমুৰ আছে যাব মানে এনেকুৱা ঠাই ভেদে আমাৰ ভাষাটো অকণমান ইফালে আছে গতিকে কিছুমানে ঝুমুৰ বুলি কয় কিছুমান ঝুমুৰ বুলি কয় কিছুমান ঝুমুৰ বুলি কয় এতিয়া আমাৰ মা দেউতাহঁতে আমাক ঝুমুৰে কৈ থাকে কিন্তু যদি আমি এই বস্তুটো হেৰি কৰোঁ আমি অধ্যয়ন কৰিব লাগিব কাৰণ আমাৰ ট্ৰেডিশ্যনটো ইয়াতে জন্ম হোৱা নাই
আমাৰ মানুহবিলাকেতো ইয়াতে মাটিৰ পৰা জন্ম হোৱা নাই হয়নে আমি জানো যে আমাৰ সৃষ্টি কেনেকুৱা হৈছে আমাৰ ক'ৰ পৰা ইয়াত কেনেকুৱা আমাৰ জনগোষ্ঠীৰ মানুহবিলাক হেৰি হৈছে আৰু ট্ৰেডিশ্যনলটো আজিৰ বস্তু নহয় বোলে এইটো মানে 100 বছৰ হ'লে এইটো সৃষ্টি হোৱা বা 200 বছৰ হ'ল যেতিয়াৰ পৰা মানুহ সৃষ্টি হৈছে তেতিয়াৰ পৰা আমাৰ কালচাৰ সৃষ্টি হৈছে নহয় জানো তো সেইকাৰণে এইটো বস্তু মানে ঠাই ভেদে ভাষা ভেদে কিছুমানে মানে ঝুমুৰ কিছুমানে ঝুমৰ কিছুমান ঝুমুৰ কয় কিন্তু এইটোক লৈও আমাৰ এই যেতিয়া ঝুমৰ বিনন্দনী হ'ব তাতে আমাৰ আলোচনা হৈছিলে তাত বিমল বৰা ছাৰ আছে তেৰছ গোৱালা ছাৰ আছে সঞ্জয় কিষণ ছাৰ আছে প্লাছ আমাৰ ডাইৰেক্টৰ আছে এডিচি বা বহুত চৰকাৰী বিষয়া আছিলে প্লাছ আমাৰ সংগঠনৰ আছিলে আচাৰ ল'ৰা আছে আৰ্চাৰ ল'ৰা আছিলে ধীৰাজ গোৱালাহঁত আছিলে ডেভিড তিৰ্কী আছিলে আচাৰ তাৰপিছত আমাৰ জাতীয় সন্মিলনীৰ আছিলে জাতীয় মহাসভাৰ আছিলে এনেকুৱা বিভিন্ন সংগঠনৰ ইয়াত মানুহবিলাক আছিলে যে এইটো আমি কি নাম দিলে ভাল হ'ব মানে প্ৰপাৰ একজেক্ট ঝুমৰ হ'ব লাগে নে ঝুমুৰ হ'ব লাগে নে ঝুমৈৰ হ'ব লাগে সেইটোক লৈও এটা আলোচনা হ'ল তাৰপিছত চবৰে সিদ্ধান্ত মতে মানে এইটো ঝুমৈৰ হ'ব লাগে বুলি ক'লে গতিকে ঝুমৰে যে হ'ব লাগিব ঝুমৈৰে যে হ'ব লাগিব বা ঝুমুৰ যে হ'ব লাগিব তেনেকুৱা এইটো কথা নাই এইটো ডিচাইড কৰা হ'ল যে এই বস্তুটো দিলে আমাৰ সকলোৰে একচেপ্টেবল হ'ব তো সেইকাৰণে এই ঝুমৰ নামটো দিয়া হ'ল তাত এইটো লৈও আৰু এটা এই ঝুমৰৰ পৰা আমাৰ বহুত বেনিফিট হৈছে এতিয়া যিটো মেগা ঝুমৰ এই আমাৰ ঝুমৰ বিনন্দিনী হ'ল এতিয়া আমি আমাৰ মঘা শিল্পীসকল আছে কিন্তু কোনোদিন ডিফাইন কৰিব পৰা নাছিলে যে আমি এনেকুৱা ড্ৰেছ লগাব লাগিব হয় এই মেঘা ঝুমৰে শিকাই দিলে আমাৰ ল'ৰা ছোৱালীখিনি যে আমি এনেকুৱা আমাৰ কালচাৰ ট্ৰেডিশ্যন হেৰিটো এনেকুৱা পিন্ধিব লাগে বুলি আমাৰ ঝুমৰত এনেকুৱা হ'ব লাগে মানে অৰ্নামেণ্টছৰ পৰা আদি কৰি শাৰীৰ পৰা আদি কৰি চব অৰ্নামেণ্টছটো আমি 60%টো অমি কিষাণে তাত মানে যোগান দিছে ল'ৰা ছোৱালীবিলাকক আৰু নাৰায়ণবাৰী বুলি ল'ৰা এজনে মই নিজেও মানে অমি কিষাণক সহযোগ কৰি দিছোঁ অৰ্নামেণ্টছ যেতিয়া আমাৰ মেঘা ঝুমৰ হ'ব অৰ্নামেণ্টছ পোৱা নাযায় বজাৰত শাৰী পোৱা নাযায় এটা শাৰী 700 800 টকা 900 টকা 1200 টকা লয় সোণাৰী যেতিয়া এই যিটো আমাৰ চন্দ্ৰহাৰ বুলি কয় চন্দ্ৰহাৰ চিতাপতি বাজু এইবিলাক বনাওঁতে কাৰোবাৰ পৰা 1200 কাৰোবাৰ পৰা 1500 কাৰোবাৰ পৰা 2000তো বনাইছে এনেকুৱা টাইপৰ কিন্তু সেই অমি কিষাণ আৰু নাৰায়ণবাৰীকো ধন্যবাদ দিব লাগিব যে তেওঁলোকে গোটেইখিনি ল'ৰা ছোৱালীখিনি মানে যোগান ধৰি দিছে সোণাৰীক হেৰি কৰি নাৰায়ণবাৰীক উৰিষ্যাৰ পৰা আনি দিছে এই ল'ৰা ছোৱালীখিনিক এই অমি কিষাণে তিনিচুকীয়াত তেনেকুৱা মানে সোণাৰীক ৰাতি দিনিয়ে হেৰি কৰাই পেলাই মানে সেইখিনি কৰাইছে গতিকে এটা মানে ভাল লাগিছে যে এনেকুৱা ডিফাইন হৈছে যে আমাৰ এনেকুৱা হেৰিটো আৰু দ্বিতীয় আৰু এটা কথা হৈ গ'ল যে আমাৰ ল'ৰা ছোৱালীবিলাকে ধৰক আগত আমি ঝুমৰ কোনে নাছে বাগানৰ যিসকল বেছিভাগ মানে বাগানৰ কাম কৰা মানে কোৱালিফাইড নহয় ল'ৰা ছোৱালীবিলাক তেওঁলোকে ঝুমৰ নাতে গোটাই কাৰণ কোৱালিফাইডবিলাকে ভাবে এই হোৱা যায় আমাৰ ঝুমৰ নাচোঁ নেকি নহয় নেকি আমাদের হেৰি আহে আমাৰ এই যিটো লেভেল এই বস্তুটো এতিয়া নাইকিয়া হৈ গ'ল এতিয়া চবেই ঝুমৰ বুলি ক'লে প্ৰাউড কৰি আছে এতিয়া প্ৰাউড কৰি আছে মানে 24 তাৰিখৰ পিছত য়েছ ঝুমৰ আমাৰ কালচাৰ আমি নাচিম আৰু নাচি দুনিয়াক দেখাইও দিলে মানে তো ইয়াৰ পৰা মানে লাভ সেইটো হৈছে খালি এতিয়া কেনেকুৱা নাচিব লাগে কেনেকুৱা যাব লাগে কেনেকুৱা গাব লাগে সেইখিনি তেওঁলোকে শিকি গ'ল মাথাত আহি গৈছে বাছ এতিয়া আমাৰ কাম হ'ব পৰৱৰ্তী দিনবিলাকত আমাৰ যিসকল মগা শিল্পী আছে বা তেওঁলোকৰ যোনে তাল মাত্ৰাৰ খুব সবিশেষ নলেজ আছে বাছ তেওঁলোকক আমি অলপ ট্ৰেইন আপ কৰিব লাগিব যে এইটো বোলে দাৰচালীয়া হয় এইটো বোলে ভিনচুৰীয়া হয় এইটো বোলে বন্দনা হয় এইটো বোলে আধাৰাতীয়া হয় এইটো বোলে গালৱাৰী হয় বা এইটো বোলে ৰং হয় এইটো বোলে খেমটা হয় তেনেকুৱা ধৰণৰ মানে হেৰিখিনি খালি তেওঁলোকক ট্ৰেইন আপ কৰিলে হ'ল বোলে এইটো 8 মাত্ৰা বাজিব এইটো 10 মাত্ৰা বাজিব বোলে এইটো 5 মাত্ৰা হয় এই তেনেকুৱা আমি যদি অকণমান যদি আমাৰ শিল্পী যিসকল অভিজ্ঞ শিল্পীসকল যদি তেনেকুৱা ট্ৰেইন আপ কৰি দিয়ে মই ডাঠিক হ'ব পাৰিম ঘৰে ঘৰে একোগৰাকী শিল্পী সৃষ্টি হ'ব আমাৰ কাৰণ আমাৰ তেজতে আছে আৰু আমাৰ জনগোষ্ঠীটো এটা ৰঙিয়াল জাতি হয় নাই আমি একদম কাকা দাদাৰ পৰাই দেখি আছোঁ হেৰি কৰিছোঁ গতিকে মই অসম চৰকাৰক মানে বহুত ধন্যবাদ জনাম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাম তেখেতৰ লগত মানে সহযোগী যিসকল মন্ত্ৰী মানে MLA আছে তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু কেনেকুৱা কৰিব লাগে কেনেকুৱা হেৰি ৰাতে দিনে তেওঁলোকে আমাক খবৰ লৈ থাকে আৰু মানে এই আমাৰ ডাইৰেক্টৰ ছাৰ
ৰাহুল কুমাৰ দাস ছাৰ, জিতেন কুমাৰ দাস ছাৰ, তেওঁলোকে মানে ইমানেই আমাক মানে ছাপোৰ্ট, ইমানেই হেল্প কৰিছে মানে মানে তুলনা নাই আৰু। তাতে আকৌ আমাৰ যিটো ডিজাইন হৈছিলে নাচৰ, পংকজ সিংকে কৰিছে, খুব ধুনীয়া মানে ডিজাইন কৰিছে তাতে আমি যেতিয়া কৰিঅগ্ৰাফ কৰিব লাগে, ধৰক কোনে কৰিঅগ্ৰাফ কৰিব, সেইখিনি সাজন নায়ক অমি কিষাণ আৰু মোক দিলে যে এনেকুৱা সেইখিনি হ'ব। আৰু আমাক ছাপোৰ্ট কৰিছিলে আমাৰ এই যে ভোলা ৰতিয়া, মকৰ সিং ভূমিজ, তেওঁলোকে উদান চহৰীয়া আছে, তাৰপিছত আমাৰ কুসুম কৰ্মী, প্ৰতিমা কৰ্মী, তেওঁলোকে আমাক হেৰি কৰে, জোনালী বাক্তি, এনেকুৱা কেইগৰাকীমান মহিলাও মানে সহায় কৰে, নাই এই বস্তুটো এনেকুৱা হ'লে ভাল হ'ব, এই বস্তু এনেকুৱা হ'লে। কিন্তু আজি তেওঁলোকৰ পৰামৰ্শ, আমাৰ সকলোৰে ছাপোৰ্ট মানে হেৰি কৰি আজি আমি মানে এইটো পৰ্যায় পালোঁ। মানে বিৰাট ভাল লাগিছে, মোক কৈছোঁ নহয়। আৰু এনেকুৱা মানে দ্বিতীয়বাৰ কোনো চৰকাৰেও যে কৰিব মানে ঠিক নাই। এইটো আমাৰ মামাই কৰিব পাৰিলে, মামাৰ বাহিৰে কোনো কৰিব নোৱাৰে। আৰু দ্বিতীয়বাৰ নহ'ব, আৰু কেইটা জনম পাৰ হোৱাৰ পিছত চাগে আমাৰ এনেকুৱা ঝুমুৰৰ এটা মানে অভিলেখ সৃষ্টি হ'ব। গতিকে মামাক দিল চে চেলুট। হয়, নিশ্চয়কৈ ক'ব লাগিব, মামা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মামা খ্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতসকলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। যিহেতুকে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিলে ঝুমুৰ নৃত্যক। তো আমি সদশেষত মংগলদাৰ পৰা ঝুমুৰৰ এটা কলি আমি শুনিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয় ঝুমুৰ এটাকে গাই দিওঁ। राजा के बेटुआ बड़े रे उत्पातिया हो काचा बांस, राजा कुमनी गथाई हो काचा बांस, के जन काचा बांस, राजा कुमनी गथाई हो काचा बांस, हिरी झिरी नदिया अड़ी देलाय गोघिया हो बाजी गेलाय, से तो जोड़ारे मोर सोलो माछ बाजी गेलाय, के जन बाजी गेलाय, से तो जोड़ारे मोर सोलो माछ बाजी गेलाय। মানে এই আমাৰ 24 তাৰিখ দিনে ইমান চিঞৰিছোঁ, ইমান ভাল লাগিছে, ইমান ফূৰ্তি লাগিছে, মানে এই দিনটো এই চিঞৰি মানে মাতো অলপ বহি গৈছে। আৰু এতিয়ালৈকে ভালে হোৱা নাই, আৰু কষ্ট হৈছে। আমি জোৰ তোৰ পানী খাব লাগে, মানে কেতিয়াবা যাওঁ আমি ডিব্ৰুগড়, কেতিয়াবা যাওঁ ডিমা হাছাও, কেতিয়াবা আমাৰ নগাঁও, কেতিয়াবা আকৌ ক'ৰবাত যাওঁ। মানে এই কণ্টিনিউ আজি আমি 9 মাহ ধৰি কষ্ট কৰিছিলোঁ। আৰু সেই 9 মাহ কষ্ট কৰি আজি আমি 24 তাৰিখে যিটো ফল পালোঁ, এইটো মানে আমাৰ জনগোষ্ঠীটো গৌৰৱ কৰিব মানে কৰিছেই। বেলেগ সম্প্ৰদায়ৰ লোকসকলো মানে খুব মানে ভাল পাইছে, ভাল লাগিছে। এতিয়া গোটেই বিশ্বত বাজি আছে। আজি মই দেখিছোঁ আমেৰিকাৰ এটা নিউজ চেনেলত বাজি আছে, এই পাকিস্তানৰ নিউজ চেনেলত বাজি আছে, মালয়েছিয়াৰ পৰা মোক ফোন কৰিছে যে এনেকুৱা ঝুমুৰ মানে ইমান ধুনীয়া হৈছে, ইমান হেৰি, মানে জীৱনত মই তেনেকুৱা ভাবাও নাছিলোঁ যে এনেকুৱা হ'ব, মানে আমাৰ কালচাৰৰ এনেকুৱা কৈছে। আৰু মালয়েছিয়াতো আমাৰ 2-এজন মোৰ ভাল চিনাকি মানুহ আছে, তেওঁলোকেও ফোন কৰিছে, তেওঁলোকেও চাইছে মালয়েছিয়াত। গতিকে আৰু মইতো নজনা হেৰি, আৰু বাংলাদেশতো চাইছে, বাংলাদেশৰ পৰা তেনেকুৱা হেৰি আহিছে যে খুব ভাল হৈছে। উৰিষ্যাতো ক'ব নালাগে বোলে, উৰিষ্যাৰ পৰা খবৰ আহিছে যে ইমান ভাল পাইছে, মানে উৰিষ্যাত আৰু ক'বই নালাগে। উৰিষ্যা, ঝাৰখণ্ড বহুত ভাল পাইছে। বাকী ষ্টেটবিলাকত তেনেকুৱা মই খবৰ পোৱা নাই, বা কাণ্ট্ৰিবিলাকৰ, কিন্তু 2-4টা কাণ্ট্ৰিৰ পৰা মানে হেৰি পাইছোঁ। ভাল লাগিছে যে চবেই ইমান ধুনীয়া, ইমান তাৰিফ কৰিছে। গতিকে মই এই ল'ৰা ছোৱালীবিলাকে বহুত কষ্ট কৰিছে, আৰু আমি বহুত সময়ত গালিও দিছিলোঁ, বহুত হেৰি কৰিছিলোঁ, তো কিন্তু চব হেৰি মানে এতিয়া দিল খুচ হৈ গৈছে, লাগিছে। হয়, আদিবাসী চাহ জনগোষ্ঠীৰে কেৱল নহয়, ঝুমুৰ নৃত্য আমাৰ অসমৰ গৌৰৱ। আজি আমি 24 তাৰিখে যি অসম চৰকাৰৰ উদ্যোগত ঝুমুৰ বিনন্দিনী অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে, এই সন্দৰ্ভত আমাৰ অভিনেতা, সুৰকাৰ, গীতিকাৰ, পৰিচালক আৰু মেঘা ঝুমুৰ বিনন্দিনীৰ এগৰাকী মুখ্য নৃত্য প্ৰশিক্ষক মংগল নায়ক ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিলোঁ। আমি মংগলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ মংগলা। ধন্যবাদ।